কিহৰ মিটিং কিহৰ মিটিঙত গৈ আছো কোৱা মুখৰ মাত ওলাব নোৱাৰো মুখৰ মাত একেবাৰে নোলায় ঘৰত হ'লে অকলে অকলে পেক পেকাই থাকে কেমেৰা অন কৰিলে তেওঁৰ মাতেই নোলায় বলক আজি এটা খুব সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আছো আজি আমি গৈ আছো মহামিলনলৈ গুৱাহাটীৰ গণেশগুৰিত বৃহত্তৰ সৰুপেটা অঞ্চলৰ পৰা আহি গুৱাহাটীত বসবাস কৰি থকা ব্যক্তিসকলক একত্ৰিত কৰি গঠন হোৱা বৃহত্তৰ সৰুপেটাৰ গুৱাহাটীবাসী সমাজৰ এয়া মহামিলনৰ এক সুন্দৰ অনুষ্ঠান পতাকা উত্তোলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি হৈছিল এই অনুষ্ঠানটোত সভাপতিত্ব কৰে অসম চৰকাৰৰ অধীনত থকা হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক এন ৰাণা পাটগিৰিদেৱে এয়া মঞ্চত ভাষণ দি আছে সৰুপেটা অঞ্চলৰ এজন বিশিষ্ট সমাজসেৱক শ্ৰী ৰামকৃষ্ণ তালুকদাৰ দেৱে তেখেতে সৰুপেটা অঞ্চল কি ক্ষেত্ৰত পিছ পৰি আছে এয়াহে বৰ্ণনা কৰি আছিলে এই অনুষ্ঠানটোত সৰুপেটাৰ গুৱাহাটীবাসী সমাজৰ এজন এজনকৈ নিজৰ পৰিচয় দাঙি ধৰিছিলে ব্যক্তিসকলক মোক আন্তৰিক শুভেচ্ছা আৰু সশ্ৰদ্ধ প্ৰণাম জনালোঁ ময়ো তেনেদৰে মোৰ পৰিচয় তেওঁলোকৰ সন্মুখত অৱগত কৰিলোঁ ইয়াৰ মাজে মাজে চলি গ'ল সম্বৰ্ধনা অনুষ্ঠান প্ৰতিগৰাকী ব্যক্তিকে এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছিল আনকি সৰুপেটা অঞ্চলৰ গোৱাইসকল তেখেতসকলকো সম্বৰ্ধনা দিয়া হৈছিল আৰু তেখেতসকলে নিজৰ নিজৰ পৰিচয়সমূহ অৱগত কৰাইছিল এই মহামিলন অনুষ্ঠানটো বিশেষ কেইটামান উদ্দেশ্য আগত ৰাখি পতা হৈছে এই মহামিলন অনুষ্ঠানৰ উদ্দেশ্যই হ'ল ইয়াৰ জৰিয়তে অদূৰ ভৱিষ্যতে অকল স্বকীয় উন্নয়নেই নহয় সৰুপেটাৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ দায়িত্বৰে প্ৰত্যেকজনে গড় আয় বৃদ্ধি কৰা সহায় সহযোগিতা কৰি নীতিগতভাৱে ব্যৱস্থা লোৱাৰ উদ্দেশ্য আগত ৰাখিছিল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছিলে অসম চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু লগতে বজালী অঞ্চলৰ বিধায়ক ফণীধৰ তালুকদাৰ দেৱ এই অনুষ্ঠানত আমাৰ পৰিচয় নামৰ এখন হাতপুথি উন্মোচন কৰে এই অনুষ্ঠানতে বৃহত্তৰ সৰুপেটাৰ গুৱাহাটীবাসী সমাজৰ ঐক্য সংগীত এটা ডিছপ্লেত পৰিৱেশন কৰা হয় আৰু এই গীতৰ কথা আছিল ডক্টৰ বিভা ভৰালী সুৰ আৰু সংগীত ব্যৱস্থাপনাত আছিল মহেশ হৰলালকা গোটেই গীতটো মই মোৰ পিছৰ ভিডিঅ'ত আপোনালোকক কিন্তু শুনাম দেই অকণমান আভাস দিবলৈ আপোনালোকক ভাষণ অকণমান শুনাই লৈছোঁ একলগ হৈ কিবা আৰ্থ সামাজিক দিশত বা বিভিন্ন সাহিত্য সংস্কৃতি বা কোনোবাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব পাৰোঁ আমি স্থায়ী কিছুমান কাম কাজ কৰিব পাৰোঁ সৰুপেটাৰ কাৰণে সকলোৰে সৌভাগ্যৰ দিন বুলি ধাৰণা কৰা হৈছে আমি য'ত জন্মগ্ৰহণ কৰিছোঁ তাতে আমাৰ মেইন ঘাই সুতপাডাল তাত ৰখি থাকে আৰু আজি আমাৰ সৌভাগ্যৰ কথা কেইজনমান মানুহ তেওঁলোকৰ সৰুপেটীয়া সমাজে এনেকৈ মহামিলনৰ এখনত আমি সংঘবদ্ধ হ'বলৈ হয় এনেকৈ সৰুপেটাৰ গুৱাহাটীবাসী সমাজৰ এক মহামিলন ঘটিল এই মহামিলন অনুষ্ঠানতে বলিউডৰ বিখ্যাত কৌতুক শিল্পী ৰাজ সাগৰৰ হাস্য অভিনয় উপভোগ কৰিবলৈ পালোঁ সৰুপেটা গুৱাহাটী সমাজৰ বিভিন্নজনে নিজৰ নিজৰ প্ৰতিভাসমূহ দেখুৱালে স্মৃতি হিচাপে ৰাখি থবলৈ এই ভিডিঅ'টো মোৰ ফেচবুক পেজত ৰাখি থ'ল যদি চাই ভাল পালে তেন্তে কমেণ্ট কৰিবলৈ নেপাহৰিব ধন্যবাদ